हेलो गाइज आज मैं पाँचबेला कत कि खाबले गलो बारू भिडिओ आगলৈ चाই থাকিব सम्पूर्णके তেতিয়া गम पाब। এইফালে বহি আছে या ऑरेंज कलर ड्रेस पिंधि सुप्रभात एभरिवान मोर चेनेल आयुष गगৈ फाলৰ পৰা আৰু সকলোলৈকে স্বাগতম জনালো। या গা পা ধুই আজৰি হৈ ভাত কিটাও পাতিলো আৰু ভাতটো নমালো। এতিয়া সবজি অকন বনাবৰ কাৰণে মানে ইয়া ললো কোমোৰা। ইয়া কালি আনিছিলো বজাৰৰ পৰা, এতিয়া এটো কাটি লওঁ। ইয়া কোমোৰাটো তেতিয়া ৰছীডাল দি কাটি ল'ব লাগিব। যেহেতু পূজা हुआ ना जे पूजा माने हुआ आगत যদি এনেকৈ কোমোৰা কাটি খায় তেতিয়াহ'লে ৰছীডাল দি পিনে এয়া এনেকৈ ৰছীডাল দিব লাগিব, দি কাটিব লাগিব। এতিয়া ইয়া কোমোৰাকে কাটো আৰু কোমোৰা আচলতে মাছৰ লগত খাবলৈ বেছি ভাল। মাছ নাই যেহেতু এতিয়া ৰাতিপুৱা, সেই গতিকে আৰু হুন্দা কোমোৰা আৰু আলু মানে থুপথুপীয়াকৈ বনাম আৰু ভাজি এখন বনাম। কিবা কি ভাজি বনাম দেখাম বাৰু। এতিয়া মই এইটো কাটি লওঁ, তাৰপিছত আৰু চব্জিকণ বনাই লওঁ হা। তাৰপিছত আকৌ লগাই চবখিনি ভাজি পাতি থৈছোঁ আৰু এতিয়া শুকান ভাজি অকণমান বনাবৰ কাৰণে কি হ'ল, পটল আছে। পটল এতিয়া এইকেইটা পটলকেইটা গুচাই লওঁ, গুচাই মেলি আৰু এতিয়া ফ্ৰাই কৰিম। শুকান ভাজি এখন বনাম আলু দি লগত। ৰাতিপুৱা খানা আজি ইমানেই আৰু। এতিয়া এইকেইটা কাটি লওঁ, তাৰপিছত আৰু ভাজিকণ বনাব লাগিব হা। তাৰপিছত ভাত ৰেডি হৈ যাব আৰু খাব পৰা হৈ যাব। পটলকেইটাকে একদম চিলিকৈ কাটি ল'ব লাগিব, পাতলকৈ আলুৰ লগত ভাজিবৰ কাৰণে, তেতিয়া খাবলৈ ভাল লাগিব শুকান ভাজিকণ। এতিয়া কাটি লওঁ প্ৰথমতে। হেল্ল' গাইজ, এয়া মোৰ ভাত হৈ গ'ল এতিয়া, আৰু আজি ভাজিয়ে খাব লাগিব দুইখন। এইফালে কোমোৰা আলু ভাজিলোঁ আৰু এইফালে পটল আলু আজি দুইখন, আৰু ভাজিয়ে দালিটো নবনালোঁ বাৰু। এতিয়া ইয়াৰ সৈতে খাই লওঁ ভাতকেইটা, তাৰপিছত আকৌ আৰু কি ভিডিঅ' কৰিব পাৰোঁ কৰিম আৰু খাই বৈ উঠি। হেল্ল' গাইজ, একদম ৰাতিপুৱাই ভিডিঅ' কৰিলোঁ আৰু এতিয়া দুপৰীয়াহে কৰিব পাৰিছোঁ। আৰু এতিয়া দুপৰীয়া ওলাইছোঁ এফালে যাম বুলি। ক'ত যাম বাৰু দেখাম আপোনালোকক। মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, তেতিয়া গম পাব। প্ৰথমতে গৈ লওঁ আৰু তাৰপিছত লগ পাই আছোঁ আপোনালোকক হা। এতিয়া আমি গোটেইকেইজনী ওলাইছোঁ আৰু যাওঁ বুলি, মানে কি লগুণ দিয়নি আছে, তাকে খাবলৈ যাওঁ, দেখাম বাৰু ক'ত আছে হা। এতিয়া গৈ লওঁ। এয়া নিতা পুখুৰীতে মানে খাবলৈ আহিছোঁ। এই কলগুটি দুটা পুতি থৈছে যে সেইটোৱে ঘৰ আৰু। এতিয়া আমি ভিতৰৰ ফালে সোমাই গৈ আছোঁ আৰু এইফালে লাহে লাহে। আমি অকণমান সময় বহাৰ পাছতে আৰু এইফালে মাতিলে খানা খাবৰ কাৰণে, আৰু আমি গ'লোঁ আৰু গোটেইকেইজনী খানা খাবৰ কাৰণে। এইফালে খাই আছে আগতীয়াকৈ বহুতে, আমি এতিয়া বহিছোঁ আৰু আমিও খাম। এতিয়া আমি এইফালে বহিলোঁ তিনিগৰাকী, আৰু বাকী তিনিগৰাকী এইফালে বেলেগ এটা ছাইডত বহিছে। এতিয়া আমাক দিছে আৰু খাবৰ কাৰণে লুচি পুৰি দিছে। খানাটো লুচি পুৰি খাব লাগিব। এইফালে মাইনাই বিলাই আছে গিলাচ। এইফালে এজনক চিনাকি কৰি দিছোঁ, আৰু এইজন হৈছে ৰুবুল শৰ্মা। এইজনৰ ঘৰতে আজি আৰু পাতিছে লগুণ দিয়নি, তেওঁ ভতিজাকৰ হয়। আমাক নিমন্ত্ৰণটো দিলে আৰু আমি খাবলৈ বুলি আহিলোঁ। এতিয়া তেওঁ বিলাই আছে আৰু পানী বিলাইছে দেই। আৰু এইফালে লুচি পুৰি দিলে যেতিয়া আৰু খাই লওঁ। এইফালে পুৰি, এইফালে শুকান চব্জি এখন, আৰু এইফালে বুট দালি এখন, আৰু আছে জ্বলা। এইফালে হৈছে জ্বলা চব্জি, আৰু এইফালে বিলাহী টপ, পনীৰ চব্জি, আৰু ইমানেই। এতিয়া খাই লওঁ, তাৰপিছত লগ পাই আমি আৰু খাই বৈ উঠি আহিলোঁ ল'ৰাজনৰ ওচৰলৈ, যিজনে আৰু লগুণ পিন্ধিছে দিছে আজি, মানে তেওঁৰ ওচৰলৈ আহিলোঁ। আহি মেলি আৰু ইয়াতে দিলোঁ প্ৰেজেণ্টটো, দি মেলি ইয়াতে বহুৱাই থৈছে, আৰু সকলোবিলাক মানুহে আহি ইয়াতে দিছেহি। তেওঁলোকৰ আৰু নীতি নিয়মবিলাক কৰি মেলি ইয়াতে বহুৱাই থৈছে, গতিকে আৰু মানুহবিলাকে আহি ইয়াতে প্ৰেজেণ্টবিলাক দিছেহি, আৰু আমি ইয়াতে দি দিলোঁ। এতিয়া আমি আৰু ওলাই আহিলোঁ হয় নহয়, এতিয়া যাওঁ আৰু বাটবোৰ গ'লে আমাৰ লগৰবোৰ এৰি থৈ গ'ল। আমি দুজনীয়ে বাকী থাকিলোগৈ ন। হেল্ল' গাইজ, পাছবেলা মানে কি আজি ভাতটো খাবলৈ নহ'ল বাৰু। গৈছিলোঁ লগুণ দিয়নি খাবৰ কাৰণে, তাত লুচি পুৰি দিলে, লুচি ভাজি খালোঁ। খাই মেলি আহিলোঁ আৰু ভাতটো খাবলৈ নহ'ল। এতিয়া বোলো অকণমান ভোক লগা নিচিনা লাগিছে, সেই গতিকে আৰু চাহৰ সৈতে বোলো মুড়ি কেইটামানকে খাওঁ। গধূলি বাৰু ধূপচাকি জ্বলাই এটা লৈ মেলি এতিয়া খাব লৈছোঁ। এইফালে মুড়ি ল'লোঁ, আৰু এৱাঁ গাখীৰ আছিলে, এৱাঁ গাখীৰ ল'লোঁ, কল এটা ল'লোঁ, কল আছিলে, আৰু আদা আৰু তেজপাত দিয়া এইফালে লাল চাহ এটোপা বনাই ল'লোঁ। এতিয়া ইয়াৰ সৈতে আৰু খাওঁ।
খাই মেলি তাৰপিছত লাহে ধীৰে অকণমান জীয়াব লাগিব, জীয়াই সদায় ভাতকেইটা বনামগৈ আৰু লাহে ধীৰে। এতিয়া খাই লওঁ প্ৰথমতে। হেল্ল' গাইছ, চাহ আৰু জলপান খাই উঠি অকণমান সময় জীয়ালোঁ, জীয়াই মেলি আৰু ভাতকেইটা পতা হ'ল। ভাতকেইটা হৈ গ'ল বাৰু। এতিয়া ইয়াৰ মাছ আনিছিলোঁ বজাৰৰ পৰা, ইয়াৰ মাছ ফ্ৰাই কৰোঁগৈ। তাৰপিছত মাছ কিহৰ লগত বনাম দেখাম বাৰু হা। মাছৰ লগত দিবৰ কাৰণে এইফালে আলু এটা কাটি ল'লোঁ, পিঁয়াজ, এইফালে ৰচুন থৈছোঁ, তেজপাত এখিলা থৈছোঁ, আৰু এইফালে এডোখৰ কোমোৰা। ৰাতিপুৱা কোমোৰা সোধাকৈ খালোঁ। ৰাতিপুৱা কৈছিলে গধূলি মাছৰ লগত খাম বুলি। এতিয়া এয়া লৈছোঁ কোমোৰা এডোখৰ কাটিবলৈ। ৰাতিপুৱা খালোঁ দেখাইছিলোঁ যে, এতিয়া মাছৰ সৈতে খাওঁ। ৰাতিপুৱা সোধাকৈ ভাজি খালোঁ। এতিয়া এডোখৰ কাটি লওঁ, আৰু এইফালে আলু আৰু পিঁয়াজ কাটি থৈছোঁ, তেজপাত থৈছোঁ, এইফালে ৰচুন থৈছোঁ। এতিয়া এই কোমোৰা এডোখৰ কাটি লওঁ, তাৰপিছত আৰু মাছৰ জোল বনাব লাগিব, কোমোৰা মাছৰ জোল। আজি মোৰ তৰকাৰী হৈ গ'ল, কোমোৰা আৰু মাছৰ জোল। এয়া বিলাহী আছিলে, সৰু কণ বিলাহী, মানে ঘৰতে এজোপা শেহতীয়াকৈ খোৱা লাগি আছে, দুটামান আনি থৈছিলোঁ, কেইবাদিনো হ'ল বেয়া হ'ল, গতিকে এটাই ভাল আছিলে আৰু সেইটোকে দি দিলোঁ। এয়া হৈ গ'ল, খাম আৰু অলপ পিছত। ঠাণ্ডা হৈ লওক এতিয়া, গৰমে গৰমে খাবলৈ বেয়া, গৰম যিহেতু গৰম দিন, সেই গতিকে আৰু অলপ ঠাণ্ডা হৈ লওক, তাৰপৰা খাম হা। হেল্ল' গাইজ, ইতিমধ্যে মোৰ ভাত পানী হৈ গ'ল, এতিয়া এয়া বাঢ়ি লৈছোঁ। এয়া এইফালে মাছ দিলোঁ, এজনী কোমোৰা আৰু আলুৰ লগত। এতিয়া খাই লওঁ ভাতকেইটা, আৰু খাই বৈ উঠি ধুই পখালোঁ, মানে বহুত সময় হ'ব, আৰু ভিডিঅ' কৰিবলগীয়া নাই বাৰু, আৰু ভিডিঅ' নকৰোঁ, ইমানতে সামৰণি মাৰিলোঁ। মোৰ ভিডিঅ'ত যদি চাই আপোনালোকে কিবা এটা ভাল লাগিলে, তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব, আৰু কমেণ্ট কৰিব কেনেকুৱা পালে দেখি। আৰু একেবাৰে লাষ্টত, আৰু যদি কোনোবা নতুনকৈ চাইছে মোৰ ভিডিঅ'টো, তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব হা। আজিলৈ বাই বাই, গুড নাইট, আকৌ লগ পাম অহাকালি হা।